বিশাল সমদলৰে বিজেপি অগপ মিত্ৰজোঁটৰ অগপৰ মনোনীত প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ মনোনয়ন দাখিল। ৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিত বিজেপি অগপৰ মিত্ৰ দলৰ অগপৰ মনোনীত প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে দলীয় নেতাকৰ্মী অগণন সমৰ্থকৰ বিশাল সমদলৰে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহোঁতে সমদলত অংশগ্ৰহণ কৰা দলীয় নেতাকৰ্মী সমৰ্থকসকলে নৰেন্দ্ৰ মোদী জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, প্ৰকাশ চন্দ্ৰ দাস জিন্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে। মনোনয়ন পত্ৰ দাখিলৰ পিছতে বিজেপি অগপ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে সমষ্টিটোত বিৰোধী দলৰ কোনো পধ্যে স্থান নাই বুলি উল্লেখ কৰি অগপৰ প্ৰাৰ্থী বিজয় সুনিশ্চিত বুলি সদৰি কৰে। এই মনোনয়ন পত্ৰ দাখিলৰ সময়ছোৱাত প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মা, অগপ নেতা জয়ন্ত নাথে। হাজো শুৱালকুছি সমষ্টিবাসীৰ ৰাইজৰ আশীৰ্বাদ মৰমেৰে আজি সকলোৱে উপস্থিত হৈ একেলগে আমিনগাঁৱৰ বজাৰৰ চকৰ পৰা সমবেত হৈ প্ৰায় 10,000ৰো অধিক জনসাধাৰণ একেলগে আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্ত মৃণাল বৰাৰ হাতত আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু ৰাইজে আজি যি স্বতঃস্ফূৰ্তভাৱে আশীৰ্বাদ আৰু মৰম দিছে, ভৱিষ্যত দিনত যি নিৰ্বাচন আহি আছে 9 এপ্ৰিলত নিশ্চয় NDAৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে সকলোৱে নিশ্চয় আশীৰ্বাদ দিব। আৰু আজি এটা কথা সকলোৱে অনুভৱ কৰিছে, অসমখনক মানুহে বিকাশ হোৱাটো বিচাৰিছে, অসমৰ সুৰক্ষিত কৰাটো বিচাৰিছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ আজি অসমত সুৰক্ষিত হৈছে, বিকাশ হৈছে আৰু কোনো জাতি ধৰ্মৰ কোনোৱে আজি বিকাশৰ পৰা বাদ পৰা নাই। আৰু সেইকাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়ৰ যি উন্নয়নৰ ধাৰা, যি বিকাশৰ ধাৰা, যি জাতিটোক সুৰক্ষিত কৰাৰ যি ধাৰা, এই ধাৰাত সকলোৱে আজি সংপৃক্ত হৈছে আৰু সকলোৱে একেলগে ওলাই আহিছে। আৰু হাজো শুৱালকুছি সমষ্টি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ সমষ্টি, এই সমষ্টি যথেষ্টভাৱে ৰাইজে উপকৃত হৈছে আৰু ভৱিষ্যত দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনেৰে আমি এই সমষ্টি ৰাইজৰ সেৱা কৰি যাম। আৰু আজিৰে মনোনয়ন পত্ৰ দাখিল কৰি এটা কথা অনুভৱ কৰিছোঁ যে ৰাইজে ৰজা গণতন্ত্ৰ, ৰাইজে যেতিয়া আশীৰ্বাদ দিব, ৰাইজে যেতিয়া মৰম কৰিব, নিশ্চয়কৈ বিজয় লাভ কৰাত কোনো হেঙাৰ হ'ব নোৱাৰে, কোনোবা প্ৰত্যাহ্বান হ'ব নোৱাৰে। কাৰণ হাজো শুৱালকুছি সমষ্টি অতি স্বাভিমানী সমষ্টি, অতি ভোটাৰসকল অতি সজাগ আৰু সচেতন ব্যক্তিয়ে সদায় ৰাইজৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থতে মত প্ৰদান কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দ্বিতীয়বাৰৰ কাৰণে অসমত মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, ৰাইজে আশীৰ্বাদ দিছে আৰু আমিও আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় আৰু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব আৰু সমগ্ৰ অসমৰ বিকাশ হ'ব আৰু সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে সকলো ধৰ্মাৱলীৰ ৰাইজে আজি সুৰক্ষিত হ'ব আৰু জাতিক সুন্দৰভাৱে আগুৱাই নিব। কাৰণ ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমক যে উন্নত ৰাজ্য কৰাৰ সপোন আজি বাস্তৱ ৰূপ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী সফল হৈছে। NDA প্ৰাৰ্থী হিচাপে মই অনুভৱ কৰোঁ যে হাজো শুৱালকুছি সমষ্টিটো অসমৰ ভিতৰতে ব্যতিক্ৰম। ইয়াত কোনো সাম্প্ৰদায়িক ৰাজনীতিয়ে গা চুব নোৱাৰে। কংগ্ৰেছে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ যি NDA চৰকাৰ, এই চৰকাৰে জনসাধাৰণৰ বিকাশ আৰু জনসাধাৰণক সুৰক্ষা দিয়াৰ স্বাৰ্থতে ৰাজনীতি কৰে। দাদা, কংগ্ৰেছে নমিনেশ্যন দিছে দুবাৰকৰ বিধায়িকা নন্দিতা দাস, হঠাৎ TMCও নমিনেশ্যন দিছে। তেনে ক্ষেত্ৰত মূল যিখন যুঁজ, মূল যি প্ৰতিদ্বন্দ্বিতা, পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? মই প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব সেই কথাটো মই কোৱাটো উচিত নহয়। মই ভাবোঁ ইয়াত প্ৰত্যাহ্বানৰ কোনো প্ৰশ্নই নাই। কাৰণ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাইছে, আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ একেলগে ওলাই আহিছে, জনসাধাৰণৰ আশীৰ্বাদ পাইছোঁ, মৰম পাইছোঁ। গতিকে ভৱিষ্যত দিনত হাজো শুৱালকুছি বাকী ৰাইজে NDAৰ সপক্ষে মত দিব, NDAৰ সপক্ষে ভোট দিব আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰে।
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।